আৰু লগত আছে আমাৰ সন্মানীয় পাৰ্থিব ছাৰ সন্মানীয় বোলে আৰু আমাৰ যিটো এডুকেশ্যনেল টৰ আছিলে পাৰ্থিব ছাৰে গোটেই A to Z বহুত কষ্ট কৰিছে আৰু কেইদিনমান ধৰি আজি যোৱা ৰাতি টোপনিও নাহিল বোলে হয় মানে মেনেজ কৰিবলগীয়া হয় ন ষ্টুডেণ্টৰ পৰা আদি কৰি বজাৰ সকলো মানে মেনেজ কৰিবলগীয়া হয় গাড়ীৰ পৰা গতিকে ছাৰ কেনেকুৱা লাগিলে মানে কষ্ট হৈছে বাৰু এতিয়া খানাটো যদি খাওঁ ভালকৈ গোটেইখিনি হৈ গ'লে ভাল লাগিব গোটেইখিনি আৰু কষ্টটো ফলটো ওলাব সেইটোৱে আৰু ষ্টুডেণ্টখিনিয়ে সুখী হ'লে লেবৰা ভাজি কয় আমাৰ খানা এতিয়া পুৰা ছেকেণ্ড হৈ আছে আৰু আমাৰ খানাৰ এতিয়া চিকেন বনোৱা হৈ আছে আৰু খন্তেক সময় পিছতে আমাৰ খানা সম্পূৰ্ণ ৰেডি হৈ যাব আৰু এই শিক্ষাগত ভ্ৰমণ আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ কলং ভেলী পাব্লিক স্কুলৰ পৰা আৰু ছাত্ৰ ছাত্ৰীক খুব সযতনেৰে তেওঁলোকক গাইড দিবলগীয়া হৈছে আৰু সম্পূৰ্ণৰূপে কেইজন ছাত্ৰ ছাত্ৰী যাব আমি কাউণ্টিং কৰিছোঁ আৰু এতিয়া আমি যাত্ৰা কৰিম Are you ready? Yes, sir. Okay. আৰু প্ৰতি বছৰে স্কুলৰ পৰা শিক্ষামূলক এটা ভ্ৰমণ যোৱা হয় আৰু এটা প্ৰীতি ভোজ খোৱাগৈ হয় এখন খুব ধুনীয়া ঠাইলৈ গতিকে আমিও এই যাত্ৰা আৰম্ভ কৰিছোঁ শিক্ষামূলক যাত্ৰা আৰু এটা প্ৰীতি ভোজ খোৱা হ'ব ৰাণী আৰু ৰাণীৰ যি পৰিৱেশ সেই পৰিৱেশ আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিম ছাৰ কিবা ক'ব Educational tour. So we are going to Rani. Yes, sir. It's a very beautiful place. Yes, sir. Sir, good for picnic. Everyone say hi. আৰু আমি এতিয়া যাত্ৰা আৰম্ভ কৰিছোঁ কলং ভেলী পাব্লিক স্কুলৰ পৰা আৰু এতিয়া এই মুহূৰ্তত আহি পাইছোঁ বগীবিল আৰু আপোনালোকক মই স্ক্ৰীনত দেখুৱাই আছোঁ এয়া হৈছে বগীবিলৰ মনোৰম পৰিৱেশ যেহেতু আমি আল্টা ডাঙৰ বাছখন লৈ আহিছোঁ এইবাবে ৰাস্তাটো খুব ঠেক গতিকে ক্ৰছ হওঁতে যেতিয়া ক্ৰছ হয় দুখন গাড়ী অলপ সময় দিবলগীয়া হয় টাইম লাগে আৰু ফাইনেলি আহি আমি সেই পিকনিক স্থলীত পাইছোঁ আৰু আমি বাছখন অলপ আগুৱাই গৈছিলোঁ গতিকে আকৌ পিছুৱাই আনিবলগীয়া হৈছে আমি স্ক্ৰীনত দেখিবলৈ পোৱা আমি ৰাইট ছাইডে যাব লাগিব আৰু ৰাইট ছাইডে অলপ গৈয়ে আমি সেই পিকনিক স্থলীটো পাম আৰু ফাইনেলি আহি পালোঁ আমি ৰাণী পিকনিক স্পট সুন্দৰ পৰিৱেশ প্ৰকৃতিৰ মাজত আৰু এয়া মোৰ কলিগ অজিত ছাৰ ছাৰ নমস্কাৰ নমস্কাৰ আৰু পিকনিক খাবলৈ আহিলে ইয়াত এই ৱাটাৰফলটো খুব ধুনীয়াকৈ ডাঙৰ বৃহৎ নিজৰা ইয়াতে আপোনালোকে বাচন বৰ্তনবিলাক ধুব পাৰিব আৰু চাই লাগি গৈছে হাতত আমি এনেকৈ ধুনীয়াকৈ কেৰাহী চচপেন ধুই আছোঁ আৰু এতিয়া যাব লাগিব তালৈকে লৈ যাম তাতেই খানা চানা বঢ়িয়াকৈ বনোৱা হ'ব গতিকে আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সকলোকে চাই থাকিব তেতিয়া গৈ আছোঁ তললৈ যাম মই এই যিটো ঝৰ্ণা ৱাটাৰফল তালৈকে আহি আছোঁ আৰু মই পিকনিক স্থলীৰ পৰা মই এতিয়া পাহাৰৰ ওপৰৰ পৰা আপোনালোকক এই মনোৰম যি ৱাটাৰফল সেই ৱাটাৰফলটো দেখাবলৈ মই আপোনালোকক ওপৰলৈ আহিছোঁ গতিকে চাওক খুব ধুনীয়া পৰিৱেশ পৰ্যটকসকলে যথেষ্ট মন আকৰ্ষিত কৰে আৰু এনেকুৱা নেচাৰেল পৰিৱেশ পাহাৰৰ টিলাৰ পৰা শিলৰ মাজে মাজে এই পানীবোৰ বৈ আহি আছে সুন্দৰ এটা জলপ্ৰপাত আৰু আপোনালোকে আহিলে পিকনিকৰ কাৰণে খুব ধুনীয়া ভাল পৰিৱেশ আৰু আপোনালোকে আহিব পাৰে ৰাণীলৈ গুৱাহাটী মহানগৰৰ পৰা
30-35 কিলোমিটাৰমান দূৰ হ'ব। গতিকে খুব ধুনীয়া পৰিৱেশ, আপোনালোকে এদিন এনেকুৱা পৰিৱেশৰ মাজলৈ আহি প্ৰীতিভোজ খাই যাব পাৰে। খুব ধুনীয়া পৰিৱেশ। মই এনেকুৱা ধৰণৰ ভিডিঅ' আগতে বনাইছোঁ আৰু ৰাণী মই প্ৰথমবাৰৰ বাবে আহিছোঁ। টেঘেৰীয়া ৱাটাৰফল, যিটো সোণাপুৰৰ পৰা বেছি দূৰ নহয়, তেতেলীয়াৰ পৰা মই এটা দিছোঁ ভিডিঅ'। আপোনালোকে টেঘেৰীয়া ৱাটাৰফলটো মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেতিয়াহ'লে নিশ্চয় দেখিব পাব। খুব ধুনীয়া জলপ্ৰপাত। আৰু ৰাণী পিকনিক স্পটৰ পৰা মই এই পাহাৰৰ ওপৰলৈ আহিছিলোঁ আৰু ওপৰতো দোকান পোহাৰ থকা বুলি শুনিছোঁ, কিন্তু বেছি ওপৰলৈ নগ'লোঁ মই। এতিয়া পাহাৰৰ পৰা চিধা মই তললৈ, আমি য'ত খানা খাম তাত খানা খোৱা ঠাইলৈ গৈ আছোঁ আৰু তাৰে ইয়াৰ পৰিৱেশটো অলপ আপোনালোকক দেখালোঁ, কিন্তু ওপৰলৈ নগ'লোঁ। বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে। আৰু যদি আপোনালোকে ৰাণীলৈ অহা নাই তেতিয়াহ'লে আপোনালোকে ৰাণীলৈ আহিব পাৰে। আৰু এইটো আছিলে আমাৰ এডুকেশ্যনেল টুৰ। প্ৰতিবছৰে ছাত্ৰ ছাত্ৰীক বছৰত এবাৰকৈ শিক্ষামূলক ভ্ৰমণত অনা হয়। গতিকে এই বছৰ 2023 বৰ্ষত আমি ৰাণীলৈ আহিছোঁ এসাঁজ সুন্দৰভাৱে প্ৰীতিভোজ খোৱাৰ ইচ্ছাৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল আছে আৰু সময় হৈছে ভিডিঅ'টোৰ পৰা এই মুহূৰ্তত বিদায় লৈছোঁ।